বাতৰি কাকত আৰম্ভণি মানুহৰ মনে সদায় নতুন কথা জানিবলৈ দেশ বিদেশৰ ঘটনা জানিবৰ বাবে বা সমাজ জীৱনৰ সৈতে খাপ খাবৰ বাবে আগ্ৰহ প্ৰকাশ কৰে। এনে আগ্ৰহৰ বাবে হয়তো বাতৰি কাকতৰ সৃষ্টি হয়। ইংৰাজীত নিউজ পেপাৰ বুলি কোৱা হয়। নিউজ মানে পৃথিৱীৰ চাৰিওদিশ, নৰ্থ, ইষ্ট, ৱেষ্ট আৰু সাউথ। নিউজৰ ফুল মিনিং কি? এন ফৰ নৰ্থ, ই ফৰ ইষ্ট, ডব্লিউ ফৰ ৱেষ্ট আৰু এছ ফৰ সাউথ। পৃথিৱীত এনেকুৱা মানুহো আছে যি এদিন নাখাই থাকিব পাৰে অথচ বাতৰি কাকতখন নপঢ়াকৈ থাকিব নোৱাৰে। বাতৰি কাকত জ্ঞানৰ ভাণ্ডাৰ স্বৰূপ। বাতৰি কাকত পঢ়িলে জ্ঞান হয়, কিয়নো তাৰ পৰা বহুতো কথা আমি জানিব পাৰোঁ দেশৰ বিষয়ে। বাতৰি কাকতৰ ইতিহাস। পুৰণি কালত চীন দেশতে প্ৰথম কাগজ প্ৰচলন হয়। ঠিক সেইদৰে সেই দেশতে বাতৰি কাকতৰ প্ৰথম জন্ম হয়। ভাৰতত 1746 চনত দি ইণ্ডিয়া গেজেট নামৰ প্ৰথমখন বাতৰি কাকত প্ৰচলন হয়। ভাৰতৰ প্ৰথমখন বাতৰি কাকতৰ নাম কি? দি ইণ্ডিয়া গেজেট। এখন বেলেগ কিবা কম্পিটিটিভ এক্সামতো আহিব পাৰে, চাই ল'বা। আমেৰিকান মিছনেৰীসকলে 1846 চনত শিৱসাগৰৰ পৰা প্ৰথম মাহেকীয়া অসমীয়া সংবাদপত্ৰ অৰুণোদয় প্ৰকাশ কৰে। অসমীয়া ইংৰাজী ভাষাত আছাম নিউজ নামৰ এখন সাপ্তাহিক কাকত হেমচন্দ্ৰ বৰুৱাই 1882 চনত উলিয়াইছিল। ভূমিকা ও উদ্দেশ্য। ৰাষ্ট্ৰত বাতৰি কাকতসমূহে অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা দেখা যায়। জনমত গঠন আৰু জনমত প্ৰকাশৰ বাবে বাতৰি কাকতৰ দৰে শক্তিশালী মাধ্যম আন একো নাই। একোখন বাতৰি কাকত জাতিৰ দাপোন স্বৰূপ। বাতৰি কাকতক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলিও কোৱা হয়। নিৰ্ভীক আৰু স্পষ্টবাদী বাতৰি পৰিৱেশন কৰাই বাতৰি কাকতৰ মূল কথা। সামৰণি। বৰ্তমান টেলিভিছনত সহজে বাতৰি পালেও বাতৰি কাকত এখন পঢ়িহে বেছি আনন্দ পোৱা যায়। সেইবাবে বাতৰি কাকতৰ চাহিদা সদায় থাকিব। সমাজ বা জাতিক অপকাৰ সাধিব পৰা মুখৰোচক বাতৰি লেখা প্ৰকাশ নকৰে। তাৰ বাবে বাতৰি কাকত প্ৰকাশকে দৃষ্টি ৰাখিব লাগিব।